চাওক আমাৰ নেতা বিদ্যুৎ শইকীয়া আৰু পিণ্টু গগৈক কোনো ধৰণৰ জাননী নোহোৱাকৈ কালি গোলাঘাটত নৰেন্দ্ৰ মোদী অহাৰ আগত তেখেতলোকক আটক কৰি পেলানি গোলাঘাট থানাত বহাই থৈছে। কোনো ধৰণৰ জাননী নাই, কোনো ধৰণৰ নটিচ নাই, কিন্তু নৰেন্দ্ৰ মোদী গৈ পেলানি এতিয়া দিল্লী পালেগৈ। কিন্তু আমি গোলাঘাট প্ৰশাসনক প্ৰশ্ন কৰিছোঁ যে তেখেতলোকক কিয় ধৰি ৰাখিছে, কিন্তু তেখেতলোকৰ কোনো ধৰণৰ গোলাঘাট প্ৰশাসনৰ উত্তৰ নাই। গতিকে আমি অতি সোনকালে তেখেতলোকক মুক্তি কৰি দিয়াৰ দাবী জনাইছোঁ, নহ'লে আমি গোলাঘাট অসমতে আন্দোলন গঢ়ি তুলিম। আৰু আমি ক'বলৈ বিচাৰিছোঁ আমি কোনো ধৰণৰ NIL বিৰোধী নহয়, আমি কোনো ধৰণৰ ইথানল প্ৰকল্পৰ বিৰোধী নহয়, কিন্তু একেজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে আমাৰ বিদেশী খেদাৰ কথা কৈছিলে। 16 মে'ৰ আগত টালি টোপোলা বান্ধি বিদেশী যাব বুলি কৈছিলে, কিন্তু একেজন মানুহে আহি পেলানি NILত আহি পেলানি তেখেতে প্ৰকল্প উদ্বোধন কৰি থৈ যায়। বিদেশী সংস্থাপনৰ কথা কয়। কা আইন আনিলে তেখেতে কা আইন আনি পেলানি এতিয়া বিদেশী অসমত বা ভাৰতবৰ্ষত সংস্থাপন কৰিছে। গতিকে আমি বিদেশী যেতিয়া কা আইনখনৰ কথা আমি কওঁ তেতিয়াই আমাক এনেকৈ পুলিচে অত্যাচাৰ কৰে। গতিকে আমাক গোলাঘাট প্ৰশাসনে আমাক ভাবিব নালাগে। কৃষক মুক্তি কোনো কাৰণে দুৰ্বল নহয়। কৃষক মুক্তি কোনো এজন এক বিন্দু তেজ থকালৈকে আমাৰ সকলো সদস্যৰ এক বিন্দু তেজ থকালৈকে আমাৰ প্ৰতিজন মানুহে কা বিৰোধ কৰি থাকিব। আমি আগৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰি আছোঁ। আমাৰ এজন মানুহৰ বা দুজন মানুহক গ্ৰেপ্তাৰ কৰি কোনো ধৰণৰ কণ্ঠৰোধ কৰিব নোৱাৰে। গতিকে তেখেতলোকক অতি সোনকালে মুক্তি কৰি দিয়াটো আমি দাবী জনাইছোঁ, অন্যথা আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।